মই আজি বহুত আনন্দিত যে বড়োলেণ্ড ইউনিভাৰ্চিটি 6th সেমিষ্টাৰ BA 6th সেমিষ্টাৰৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। আমাৰ পপুলেশ্যন কলেজত ৰিজাল্টটো হ'ল মানে 100% পাছ 99.9 এজন লোক আছে বেগ আছে সেইটো উই আৰ ভেৰি কনফিডেণ্ট দেট হি উইল পাছ। তো আমি বহুত আনন্দিত আজি আমাৰ পপুলেশ্যন কলেজে প্ৰথমবাৰ BA 6th সেমিষ্টাৰৰ ফাইনেলত 100% পাছ কৰিছে। তো ইয়াৰ ভিতৰত হাইয়েষ্ট পাৰ্চেণ্টেজ পাইছে আমাৰ কলেজৰ পৰা হিষ্ট্ৰী ডিপাৰ্টমেণ্ট 90% পাইছে। এখেতৰ নাম হ'ল আজিমা এছমিন আৰু ছেকেণ্ড হাইয়েষ্ট হ'ল আমাৰ 8.75। বাকী আৰু থাৰ্ড পজিশ্যন 8.5 পাইছে আমাৰ 5জন পাইছে। মই ডিচেম্বৰত এজ এ প্ৰিন্সিপাল হিচাপত মই ৰেগুলাৰ প্ৰিন্সিপাল হিচাপত মই জইন কৰিছোঁ। জইন কৰাৰ পিছত ক্লাছ পাতি মই বহুত চেক কৰিছোঁ। আমাৰ ষ্টাফে টিচিং আৰু নন টিচিং ষ্টাফে মোক বহুত কোপাৰেশ্যন কৰিছে। ইভেন ইউনিভাৰ্চিটিৰ ল'ৰাকেইটাও মোক বহুত কোপাৰেশ্যন কৰিছে। মই ল'ৰা ছোৱালী ক্লাছ নকৰাকৈ যাব বিচাৰে, মই যাব দিয়া নাই, গেট বন্ধ কৰিছোঁ। ইউনিভাৰ্চিটিৰ ল'ৰাবিলাককো কৈছোঁ মই তহঁতে হ'লেও চেক কৰিবা, GS আছে, GS নিজৰ উইকনেছ হিচাপত আছে। মই এইটো এটা ভাল ফলাফল বুলি ভাবিছোঁ। প্ৰত্যেকখন কলেজৰ কাৰণে দিছ ইজ দ্য ফাৰ্ষ্ট টাইম এইটো 100% মানে ৰিজাল্ট পাছ আউট হৈছে 6th সেমিষ্টাৰত। এইটো কাৰণে আমি বহুত গৌৰৱ ফিল কৰিছোঁ। সেইটো মানে আপোনালোক মাতি লৈছোঁ। আৰু এটা ভাল খবৰ যে আমাৰ কলেজত 3rd আৰু 5th সেমিষ্টাৰ আমি অলৰেডি প্ৰচেছ ষ্টাৰ্ট কৰিছোঁ। তাত আমি দেখা পাইছোঁ ইয়াত ড্ৰপ আউট 0 ড্ৰপ আউট 100% এডমিশ্যন 3rd আৰু 5th সেমিষ্টাৰত ষ্টুডেণ্টে এডমিট কৰিছে। আৰু যোৱা বাৰত আমাৰ কলেজৰ এনৰলমেণ্ট আছিলে 606 অনলি। এইবাৰ আমি 800+ ষ্টুডেণ্ট ইনৰোল হৈ আছে। ফাৰ্ষ্ট সেমিষ্টাৰৰ আমাৰ ইনৰোলমেণ্ট 400+ হৈছে। আগৰ দিনত 300 হৈছিলে, 200+, 300 ছামথিং হৈছিলে। এইবাৰ 400+ আমি ইনৰোলমেণ্ট কৰাব পাৰিছোঁ। আমাৰ কলেজত এতিয়া একাডেমিক ছাইডত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ছাইডত ইম্প্ৰুভ হৈ আছে। মই এটাই আহ্বান দিয়ে আমাৰ প্ৰত্যেকখন অঞ্চলৰ মানুহ যে আমাৰ কলেজতো প্ৰত্যেকখন কলেজত আহক, এডমিশ্যন লওক। আমি যিমান পাৰে আমাৰ ছাইডৰ পৰা বেষ্ট আমি দিব চেষ্টা কৰিম। একাডেমিক ছাইড মানে প্ৰায়ৰিটিটো একাডেমিক ছাইড, ইনফ্ৰাষ্ট্ৰাকচাৰটো হৈ থাকিব লাহে লাহে। তো এইবাৰ আমাৰ নতুন ছেশ্যন আৰু ষ্টাৰ্ট হ'ব। নতুন ছেশ্যনত আমি আৰু বেছি ধুনীয়াকৈ আমি ক্লাছ পাতি কৰিম বুলি ভাবিছোঁ। মই আহ্বান কৰিছোঁ আমাৰ ফেকাল্টি মেম্বাৰ্ছক যোৱাবাৰৰ নিশ্চয় যেনেকৈ কোপাৰেশ্যন কৰিছে এইবাৰ যাতে কোপাৰেশ্যন কৰি আৰু একাডেমিক এনভাইৰনমেণ্ট অফ বেগম কলেজটো আহ্বান কৰিছোঁ। ফেকাল্টি মেম্বাৰ্ছ আৰু নন টিচিঙত যাতে টাইমলি আহি পেলাই অফিচত এজুম কৰে, ফেকাল্টি মেম্বাৰ্ছবিলাক টাইমলি আহি নিজৰ ক্লাছটো গ্ৰহণ কৰে। মই এইটোৱে আহ্বান কৰিছোঁ। এতিয়া মই পাইছোঁ আমাৰ কলেজত প্ৰথম স্থানত অঞ্জিমা য়েছবিন বুলি এগৰাকী ষ্টুডেণ্টে ছিকিউৰ কৰিছে 90%। তেখেতে এতিয়া এই প্ৰাইজটো পাবলৈ সক্ষম হৈছে। ছেকেণ্ডত চুইটি না, তেখেতে 3000 প্ৰাইজটো পাব। ইয়াৰ লগত চাৰ্টিফিকেট আৰু বেলেগ প্ৰাইজ পাবলৈ সক্ষম আছে। থাৰ্ড পজিশ্যনত আছে আমাৰ 5জন। আমি কোনো ইয়াত 5জনকো দিবৰ কাৰণে আমি সাজু হৈছোঁ। আমি সেইটো আৰু কোনো ডিফাৰেঞ্চিয়েট নাম। তো থাৰ্ড পজিশ্যনত 8.5 আমাৰ কলেজৰ কাৰণে। তো 90% হিষ্ট্ৰীটো আমাৰ কলেজৰ কাৰণে এটা কৰিব গোটা ৰেকৰ্ড ফাৰ্ষ্ট টাইম এইবাৰ। তো মই এইটো চেক কৰিম ইউনিভাৰ্চিটিৰ যদি টপ হয়। তো মই ইউনিভাৰ্চিটিত এইটো ৰিজাল্টটো চেক কৰিম। ইউনিভাৰ্চিটিৰ ভিতৰত টপ হ'ব পাৰে বা নহ'ব পাৰে বা ছেকেণ্ড বা থাৰ্ড হ'ব পাৰে। এইটো মই ইউনিভাৰ্চিটিৰ কণ্ট্ৰলাৰ এজনৰ লগত মই এইটো কোৱাৰি কৰি পেলাই মই এইটো জানিম। ফ্ৰেচাৰ্ছ এণ্ড ছ'চিয়েল ডেট আমি দিম বুলি ভাবিছোঁ। এভৰি ইয়াৰ এইটো থাকিব। অহা বছৰৰ আৰু এইটো বাঢ়িব। এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে মই জইন কৰাৰ পিছত মই এইটো ডিক্লেয়াৰ দিছিলোঁ যাতে ল'ৰা ছোৱালীয়ে পঢ়া শুনাত মনোযোগ দিয়ে। এইটোৰ কাৰণে এইটো কেছ প্ৰাইজটো এটা সন্মান হিচাপে মই এইটো প্ৰথমবাৰভাৱে এইটো ৰাখিছোঁ।